নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আপোনালোকে জানে যে BTC LP UPৰ যিটো নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব তাতে প্ৰমোদ বড়ো ছাৰে অলৰেডি কৈছে যে 1000 ভেকেঞ্চি আমি দিম LP আৰু ME স্কুলৰ। কিন্তু ভেকেঞ্চি আছিল 667, মানে 667টা পোষ্ট আছিল। তাৰপিছত SOUৰ কাৰণে পঠাইছিল বাকীখিনি পোষ্টৰ কাৰণে। তাৰপিছত ইয়াতে মই দেখুৱাই আছোঁ অলৰেডি, চাওক 667 LP আৰু MEৰ পোষ্ট আছিল। গতিকে এই পোষ্টবিলাকৰ যি ভেৰিফিকেশ্যন এইবিলাকৰ কাৰণে অলৰেডি হৈ গৈছে। তাৰপিছত এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰমোদ বড়ো ছাৰে আজি কি কৈছোঁ শুনক। অলৰেডি 2-3 দিনৰ ভিতৰত, হয়তো 3 বা 4 দিন, 15 আগষ্টৰ পিছত আপোনালোকৰ এপাৰ্টমেণ্ট LP আৰু MEৰ পাই যাব। কোনো টেনশ্যন নাই, ইয়াতে সকলো ধৰণৰ যাৱতীয় কাম কাজ হৈ গৈছে। তো প্ৰমোদ বড়ো ছাৰে কি কৈছে একবাৰ শুনি লওক আপোনালোকে। এইখিনি আছিল এই ভিডিঅ'টোত। ধন্যবাদ সকলোলৈ। LP MBनि थिसननाया within next 3-4 days जोङो बेखौ खालामगोन। LP MBनि थिसननाया within next 3-4 days जोङो बेखौ खालामगोन। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি বিজ্ঞাপন আছিল, সেই বিজ্ঞাপনৰ যি পদ আছিল সেই পদৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অলৰেডি চলি আছে। তাৰপিছত সিহঁতৰ ভাইভা হৈ গৈছে। গতিকে ইহঁতৰ ৰিজাল্ট উইদিন এই মাহতে পাব্লিছ হৈ যাব, কাৰণ যিহেতুকে BTC ইলেকশ্যন আছে বা BTR ইলেকশ্যন আছে। গতিকে ইয়াতে আপোনালোকে পাই যাব এই গোটেই ৰিজাল্ট আৰু এপইণ্টমেণ্ট এই মাহতে ক্লিয়াৰ হৈ যাব। ধন্যবাদ সকলোলৈকে। আশা ৰাখিছোঁ সকলোৱে ভালে আছে। ধন্যবাদ।